নং গাঁও হামফুজানৰ মই শ্ৰী পদ্ম গগৈ। এয়া চাওক অমিত সৰোবৰ নামত পুখুৰী খানি গোটেইখিনি মাটি মোৰ নিজৰ পতা মাটিত আজি 3 বছৰ ধৰি পেলাই থৈছে, য'ত নেকি মই তিল আৰু ৰহৰ খেতি কৰোঁ। আজি কৰিব পৰা নাই আৰু কোনো এতিয়া ইঞ্জিনিয়াৰ খবৰ নাই, কোনো ঠিকাদাৰৰ খবৰ নাইকিয়া, তেনেকেই মাটিখিনি আজি 3 বছৰ ৰাখি থৈ দিছে। ইয়াৰ এটা ব্যৱস্থা ল'ব লাগে আৰু নহ'লে মই ইয়াৰ ওপৰত কেছ কৰিম, ফিচাৰীৰ ওপৰত। ঠিকাদাৰজন আছিল বোলে কিবা জয়ন্ত দাস, গতিকে তেখেতে ইঞ্জিনিয়াৰ। একবাৰ হ'লেও আমাৰ নিজৰ ব্যক্তিগত মাটি, যেতিয়া পতা মাটি, আমাক একবাৰ খবৰ কৰিব লাগিছিলে যে মাটিটো ইয়াতে ৰাখিম কি। গতিকে কালি DSP ছাৰ আহিছিলে, গম নাপালোঁ, ময়ো কামত বিজি আছিলোঁ, পিছতে গম পাইছোঁ। এতিয়া গতিকে বস্তুটো মোৰ ইয়াৰ পৰা মাটিখিনি সোনকালে আঁতৰাব লাগে, ইমানেই কথা। আৰু BDOকো কথাখিনি জনোৱা হ'ব, ইতিমধ্যে জনোৱা হৈছে, কিন্তু মোক মাটিখিনি খালী কৰি জেগাখিনি উলিয়াই দিব লাগে। মই তিল ৰহৰ খেতি কৰা জেগা হয়, সোনকালে যাতে আঁতৰাই নিয়ে। আৰু DSP ছাৰ কালি আহিছিলে, মই লগ নাপালোঁ বা, তথাপিতো পিছত শুনা পাইছোঁ আৰু 2-1 কৈছে আৰু। গতিকে অতি সোনকালে মোৰ ইয়াৰ পৰা মাটিখিনি আঁতৰাব লাগে।